বছৰটোৰ 12টা মাহৰ প্ৰতিটো দিনেই এটা বিতৰ্কমূলক বিষয় লৈ গৰম হৈ থাকে অসম আৰু আমাৰ নিচিনা মানুহবোৰে এইবোৰ বিষয়ৰ মাজত সোমাই আমাৰ বহুমূলীয়া সময় নষ্ট কৰোঁ। যি কি নহওক, কালি দিন দুপৰতে কংগ্ৰেছৰ সন্মানীয় সাংসদ ৰকিবুল হুছেইনক দিন দুপৰতে যি মাৰপিট ঘটনা কৰিলে বা যি ঘটনা সংঘটিত হ'ল, সেই ঘটনাটো গৰিহণাযোগ্য। আৰু আচলতে এনে ঘটনাই অসমৰ আইন প্ৰশাসন কোন দিশে গতি কৰিছে আমি ভাবি আচৰিত পাওঁ। আৰু এই ঘটনাটোৰ লগত জড়িত থকা 10জন ব্যক্তিক ইতিমধ্যে আটক কৰা হৈছে বুলি আমি জানিব পাৰিছোঁ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যোগেদি। আৰু এওঁলোকৰ নামবিলাক আমি উল্লেখ কৰিব বিচাৰিছোঁ: জামতুল্লাৰ হাৰুণ, ফাকলিৰ হৰেছ, তামুলীটোপৰ বছিৰ, কাৱৈমাৰীৰ কাছেম আলী, কাৱৈমাৰীৰ ৰছিদুল, গোনাবাৰীৰ আয়ুব, ৰেল ষ্টেচনৰ লুটকিয়ৰ, ৰৌমাৰীৰ খালেক, গৰৈ মাটিখোৱাৰ মজিবুৰ, কোঁৱাচগাঁৱৰ জাহাংগীৰ। আৰু এই 10জনক ইতিমধ্যে এই ঘটনাটোৰ লগত জড়িত থকা বুলি আটক কৰিছে আৰক্ষীয়ে। আৰু এই ঘটনাটোৰ লগত জড়িত যিসকল ব্যক্তি, তেখেতলোকে উচিত শাস্তি পাব লাগে। আৰু এটা কথা কৈ থ'ব বিচাৰিছোঁ, শংকৰ সংঘ আৰু টাইপাৰ ঘটনাটো আপোনালোকে ইতিমধ্যে শুনিছে। আৰু এই ঘটনাটোৱে এটা বেলেগ ধৰণৰ ৰূপ পাবলৈ গৈ আছে। সেই সময়তে কালি শংকৰ সংঘৰ এজন ব্যক্তিয়ে কৈৱৰ্তসকল অসমৰ আটাইতকৈ পিছপৰা জাতি বুলি আমি এটা সাংবাদিকৰ আগৰ বাৰ্তাত আমি শুনিবলৈ পাইছিলোঁ। আৰু আচলতে কৈৱৰ্তসকল কেতিয়াও অসমৰ আটাইতকৈ পিছপৰা জাতি হ'ব নোৱাৰে আৰু এনেকৈ আচলতে ক'ব নালাগে আৰু কোৱাটো উচিত নহয়। আৰু এই গোটেই কথাখিনি আচলতে বেলেগ ধৰণৰ এটা ৰূপ পাবলৈ গৈ আছে। আৰু যিমানে দিন বাঢ়ি গৈছে এই ঘটনাটো আৰু ব্যাপক ৰূপত বেলেগ ধৰণৰ ৰূপ পাবলৈ গৈ আছে। আৰু দুয়োটা টাইপাৰ আৰু শংকৰ সংঘ দুয়োটা সংগঠনৰ মাজত খুব বাক বিতণ্ডা, তৰ্ক বিতৰ্ক বেছি হ'বলৈ গৈ আছে। আচলতে এনেকুৱা হ'ব নালাগে, যিহেতু সকলো এখন ৰাজ্যৰে মানুহ, গতিকে মোকাবিলা কৰা উচিত। আৰু এই কথাখিনি ক'লোঁ আপোনালোকক। যি আমাৰ সাংসদ ৰকিবুল হুছেইনক কালি দিন দুপৰতে যি মাৰপিট কৰিলে আৰু কালি যি কৈৱৰ্তসকলক অসমৰ আটাইতকৈ পিছপৰা জনজাতি বুলি উল্লেখ কৰিলে, আচলতে এনেকুৱা হ'ব নালাগে। আপোনালোকেনো কি কয় এই বিষয়ত কমেণ্ট কৰিব।